চাপৰত একাংশ বাইক চালকৰ উদ্ভণ্ডালি দিনে নিশাই নিচাসক্ত হৈ বাইকেৰে ষ্টেণ্ড কৰিবলৈ গৈ বিপদত পেলাইছে পথচাৰী আৰু ৰাষ্ট্ৰীয় ঘাইপথত অহা যোৱা কৰা লোকক। তেনে এক ঘটনা সংঘটিত হৈছে চাপৰৰ আইৰাঝাৰত। চাপৰৰ আইৰাঝাৰস্থিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰ গতিত অহা পালচাৰ বাইক এখনে খুন্দিয়াই দিয়ে পৰিয়ালৰ সহ তথা এখন গ্লেমাৰ বাইকক। ফলত গুৰুতৰভাৱে আহত হয় 5জনকৈ বাইক আৰোহী। দুৰ্ঘটনাগ্ৰস্ত পালচাৰ বাইকখনৰ নম্বৰ AS26G4984 আৰু গ্লেমাৰ বাইকখনৰ নম্বৰ AS19M3054। আমি নিউ হাতীপুতা বলে গৈ আছিলো। ইতিমধ্যে আমাৰ চাপৰ যেটা আৰিয়াজাৰ ব্লক আছে, ব্লকৰ অপোজিট আছে আপোনাৰ মন্দিৰৰ সেইফালে আৰু এটা মেইন ৰোডৰ লগত আছিল আপোনাৰ পুটিমাৰীৰ একটা মানে লেফট সাইডে একটা ৰাস্তা আছিল। এটা বাইকত আছিল 3টা ল'ৰা। সেই 3টা ল'ৰা মানে পুৰা দুটা বাইক খন্দা লাগি কেনে আমাৰ গাড়ীৰ সন্মুখত চিচুৰি আহিছিল। কমসে কম 30 মিটাৰ এনেকুৱা মানে ডিফাৰেন্স আহি গ'ল। মানে খুব এটা চিনেমাৰ দৰে এনেকুৱা আহি গৈছিল। তাৰপিছত আমি লগে লগে গাড়ীটো ব্ৰেক কৰিলো, যাই কেনে দেখি এক্সিডেণ্ট হোৱা মানুহৰ ওচৰত যাই দেখো যে হেলমেটখন খুলি চাওঁ যে আমাৰ পুটিমাৰী যেটো জোৰানালি বুলি কয় সেইটো আমাৰ চিনাকি মানুহ। তাৰপিছত আৰু 3টা ল'ৰা আছিল, দেখা পাওঁ যে 3টা মানে বিহাৰৰ বটল চটল ভাঙি আছে। ওচৰত যাই বিহাৰ মানে মদৰ বটল তেওঁলোক মানে তাত ধাপাত উঠাই মদ তেওঁলোকক খাই আহিছে, আকৌ লগতে লৈ আহিছে। তো গতিকে আমি আমাৰ চাপৰ ধুবুৰী ডিষ্ট্ৰিক্টে যিমান অভিভাৱক আছে তেওঁলোকক আমি এটা কথাই কওঁ যে ল'ৰাবিলাক ৰাতি 12টা একেলগে ক'ত ঘূৰি ফুৰি থাকে। আমি যিমান অভিভাৱক আছে তেওঁলোকক আমি এটা কথা কওঁ যে ল'ৰাবিলাকক অলপ ফোন কৰি খবৰ ৰাখিব লাগে যে নিজৰ ল'ৰাটো ক'ত গ'ল। আজি সমাজখন ইমান তললৈ গৈছে সেইটো আৰু ক'বলৈ কোনো ভাষা নাই। আজি আমাৰ মুছলিম ল'ৰাবিলাক যে ইমান মদ খাই আছে, খাক, আমাৰ কোনো ক'বলগীয়া একো কথা নাই, কিন্তু চিষ্টেমত খাব লাগে যে নিজৰ সেফটি লৈ নিজে অলপ কিবা সেফ হৈ খাই কেনে সুস্থ হিচাপত থাকিব লাগে। কিন্তু একচুৱেলি খাৱাটো নাযায় মদটো। এটা বাইকত বাঙাল ডবা যেটো কয় তাত এটা বাইকত আছিল 3টা ল'ৰা আৰু পুটিমাৰী জিবিৰ এটা আছিল, তাতে আছিল এটা সৰু বাচ্চাও আছিল, 5 বছৰীয়া এটা ছোৱালী আছিল, জোৰান আছিল, লগতে তাৰ ৱাইফ আছিল। 5জন মানুহ তাত আছিল। তাৰপিছত আমি লগে লগে জোৰানালীক চাপৰ আমি হস্পিটেল লৈ আহো। তাৰপিছত আমাৰ হস্পিটেলৰ ডক্টৰে এতিয়া চাই আছে। মানে এক্সিডেণ্ট আচলতে মদৰ কাৰণে হ'ল, তেওঁলোক নিচাত আছিল। আজি হয়তো কালি আমাৰ মানে ঈদ গ'ল, আৰু ঈদৰ সময়ত যে এনেকুৱা মদ আমাৰ মুছলিম ল'ৰাবিলাক মদ খাই ঘূৰি ফুৰি থাকে সেইটো কিন্তু ঠিক নাই। মোৰ হিচাপত এইটো ঠিক নহয়। সেইকাৰণে আমি আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ বা আমাৰ চাপৰ অঞ্চলৰ সব অভিভাৱক আমি এটা কথা কওঁ, নিজৰ ল'ৰা ক'ত ঘূৰি আছে অলপ খবৰ ৰাখিব লাগে। মানে সমাজখন বহুত এটা মানে ডাউনত গৈ আছে আমাৰ। অতি কম দিনতেই একোটা এনেকুৱা হৈ যায়। মই যে বিয়মৰ দানা খুৱাওঁ, আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক।